বৰ্তমান আমাৰ যোনটো বিশ্বনাথ পথৰ সমস্যা এইটো বহুত বছৰ ধৰি ভুগি আছোঁ, কিন্তু ইয়াৰ সমাধান এতিয়ালৈকে পোৱা নাই। ড্ৰেইন বনাই ওখ কৰে, ৰাস্তা বনাই, কিন্তু ছেইম একেই বস্তু হৈ আছে। আজি গোটেইকেইটা পাৰ্কিং ইয়াত হওক, এইটো ঘৰৰ ভিতৰলৈকে পানী গৈছে। বিৰাট বহুতে এটা সমস্যাত আছোঁ। সেইটো যদি অলপ প্ৰশাসনে ভালকৈ চাই, এই দিশটোৰ দিশে অলপ আমাৰ সমস্যাটো সমাধানৰ দিশে যদি অলপ গুৰুত্ব দিয়ে, উপকৃত হ'ম। আৰু এই ৰাস্তাটো আচলতে 12 মাহে পানী থকা, ইয়াত অলপ বৰষুণ দিলেই পানী হৈ যায়। গতিকে পানীটো যোৱাৰ কোনো ব্যৱস্থা দেখা নাই। নৰ্দমাসমূহ চাফা নকৰে, চাফা কৰাত কেইবাবাৰো দাদাহঁতে কৈছে, কেইবাবাৰো এপ্লিকেশ্যন দিছে, মানুহ আহে গুচি যায়, কিন্তু এতিয়ালৈকেতো ভালকৈ হেৰি হোৱাই নাই। অলপ ভালকৈ চাফা তাফা কৰি যদি পানীটো যোৱাৰ ব্যৱস্থা কৰি দিয়ে, হয়তো কিবা সমাধান হ'ব পাৰে। এইটো সদায় গোটেই বছৰে আৱৰি থাকে আপোনাৰ, বিশেষকৈ বিষ্ণুদী পথৰ এইখিনি জেগা আৰু মানে এপিক চেণ্টাৰ আৰু এইডোখৰ আপোনাৰ বানপানী যেতিয়া হ'ব আপুনি জানিব। আৰু এইখিনিত ফাৰ্ষ্ট পানী হয় তাৰমানে গুৱাহাটীত, হাতীগাঁও। চৰকাৰ প্ৰশাসনৰ লোক কোনোবা আহিছে নেকি বা সাহায্য বিতৰণ? নাই অহা, এতিয়ালৈ কোনো অহা নাই, দেখা নাই কাৰো মুখ। বাহন মোৰে বাহন, মোৰ বাহন, মোৰ ভাইটিৰ বাহন, মোৰ বাইক গোটেই পানী সোমাই, গোটেই ভিকল এতিয়া ষ্টাৰ্ট নহয়, গোটেই ভিতৰত পানী সোমাই গৈছে। চৰকাৰ প্ৰশাসনৰ কোনো এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ কোনো খবৰ নাই, আৰু খবৰ কৰিলেও তেওঁলোকে ইয়াত অলপ গুৰুত্বটো সিমান নিদিয়ে। কালিয়ে এতিয়া চিফ ছেক্ৰেটাৰী লেভেলৰ এখন মিটিং হৈছে, মই এইমাত্ৰ পেপাৰত পালোঁ, তাতে হাতীগাঁৱৰ নামটোৱে নাই। তেওঁলোকৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও আৰু কিবা গাঁও এনেকুৱা ক'লে, হাতীগাঁৱৰ নামেই নাই। তাৰ হাতীগাঁওটোত গুৰুত্বটো খুব কম দিয়ে, কাৰণ এইটো বৰ ইম্পৰ্টেণ্ট। হাতীগাঁৱতো গোটেই পানী, হাতীগাঁৱত বহুতো অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাৰ পাছতো যদি তাৰ নামেই নাই চিফ ছেক্ৰেটাৰী লেভেলৰ এখন মিটিঙত, তেতিয়া আমি চিঞৰি থাকি কি লাভ? আমাৰ কোনো লাভ নাই। আমাৰ এইটো শাস্তিয়ে, আৰু এই শাস্তিতে থাকিব লাগিব। GMC বা GMD হওক, কোনো নলা নৰ্দমাত কোনো চফা কৰা আজিলৈকে এতিয়া GMD আহ্বান জনাই হাৰ মাৰি গৈছে যে নলা চাফা কৰিব। আমি ক'লে এপ্লিকেশ্যন দিলে কৰিম বুলি কয়, তাৰপিছত আৰু দেখা দেখি নাই। আকৌ গ'লে কয় আমি যাই আছোঁ, আমি কৰি এইবাৰ আমাৰ এখন এষ্টিমেট এপ্ৰুভ হৈ গৈছে, এইবাৰ নলা চাফা হ'ব, নাহে। নলা চাফা কৰাৰ কাৰণে আমি বহুবাৰ ক'লোঁ, নাই, কোনো ভ্ৰক্ষেপ নাই। ফুটুকাৰ ফেনত পৰিণত হৈছে। ফুটুকাৰ ফেন নহয়, তাতে আৰু যদি কিবা ফেন আছে সেইটো ফেন হৈছে। ফুটুকাৰ ফেনটোৰ ওপৰত যদি কিবা আছে সেইটো ফেন হৈছে। এতিয়া কোনো কাম নাই, খালি ইয়াতে মানে আপোনাৰ নিজৰ প্ৰটেকশ্যনটো এতিয়া নিজে ল'ব লাগিব। আৰু চৰকাৰৰ পৰা কোনো মানে এতিয়াতো বৰ্তমান চৰকাৰ নায়েই। এতিয়া আমাৰ যিখন প্ৰশাসনিক বিষয়াবিলাকত তেওঁলোকো একেই, প্ৰশাসনিক বিষয়াবিলাকো একেই, মানে এইপিনে গুৰুত্বটো খুব কম। হাতীগাঁৱৰ পিনে কি কাৰণ মই বুজি নাপাওঁ। মানে আমাৰ এইটো ৰাস্তাটো অলপ ঠিক কৰি দিব লাগে, আৰু মানে অলপ ঠিক কৰিছে বাৰু, আগতেতো ইয়াতকৈ বেছি পানী হৈছে। আৰু মানে অলপ বৰষুণ পৰিলে মানে চবতে পানীয়ে হয়। আৰু কালি আপোনাৰ ইয়াত ভিতৰত বহুত পানী সোমাইছে, ইয়ালৈ একদম মানে পানীৰ অৱস্থা নাই, গোটেই ক্ষতি হৈছে। হয়, বহুত। কালিও পাৰ্লাৰ অফ আছে, আজিও এতিয়ালৈকে কামেই কৰি আছোঁ, খুলিব অ'পেন কৰিব পৰা নাই এতিয়ালৈ, চফা কৰি আছোঁ এইবোৰ চব। চেয়াৰবিলাকতো পানী সোমাইছে, চবতে পানী সোমাইছে, এইবোৰতো বেয়া হৈ গৈছেগৈ তলৰ ফালে, এইবোৰ পানী হৈ গৈছে। বানপানীত বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। মই ভৰিৰ মোৰ ড্ৰেইনত পৰি মোৰ ভৰি দাগ পূৰা ঘাঁ লাগি এমাহ ট্ৰিটমেণ্ট কৰিবলগীয়া অৱস্থা হৈছে। প্ৰতিটো বছৰে এনেকৈ বহুত কষ্টত ভুগিবলগীয়া হৈছে। তাৰমানে উন্মুক্ত নলা আচলতে গুৱাহাটীত বহুত আছে, বহুত আছে মানে আমি বহুত কষ্ট ভুগি আছোঁ। তাৰমানে যদিও ৰাস্তা বনাইছে, আকৌ তাৰমানে তথাপিতো এনেকুৱা পানীৰ অৱস্থা। চৰকাৰে মানে চৰকাৰ ফালৰ পৰা মানে আচলতে একো পদক্ষেপ লোৱা নাই, নিজৰ সুবিধাৰ্থেহে কাম কৰা নিচিনা লাগিছে। কাৰণ কেতিয়াবা অকণমান দেখুৱাই মানুহৰ সমাজক কাম কৰি দিম বা সুবিধা দিম, ৰাস্তা ঠিক কৰি দিম, কিন্তু আমি সদায় দুখতে পৰি আছোঁ। প্লাষ্টিকবিলাক উটি আহিছে, মানে ভালকৈ একো হেৰি হোৱা নাই। আৰু মানে চৰকাৰক এতিয়াও অনুৰোধ কৰোঁ, চৰকাৰক যাতে আমাৰ সুবিধা কৰি দিয়ক, নহ'লে ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা হৈছে, অহা যোৱা কৰা আমাৰ অসুবিধা হৈছে, বেমাৰী নিয়াৰো অসুবিধা হৈছে। বেমাৰী ৰাস্তাটোত গাড়ী নাযায় কাৰণে, গাড়ী নাহে কাৰণে আমি মোৰ হাজবেণ্ডে সেইদিনা পৰি বিৰাট লুটিখাই পৰি গৈছে। তাৰমানে কাৰণ কোনো গাড়ী বুক কৰি আছোঁ, অহা নাই, নহা ধৰি মানে এটা পৰি সেইদিনা মানুহখিনিয়ে ধৰি তুলি ৰাখিছে। তাৰমানে ডক্টৰ ঘৰলৈ নিব পৰা অৱস্থাত নাই। GMC কি ক'ম, তেওঁলোকে যেন সুচাৰুৰূপে কামখিনি কৰে মানুহৰ সুবিধাৰ্থে। এনেই মানুহক মানে প্ৰলোভন দিব নালাগে, তাৰমানে কাম কৰি দিম বুলি। মানুহখিনিক যাতে কেনেকৈ সুৰক্ষা দিব পাৰে, তাৰমানে যে কেনেকৈ অহা যোৱা কৰা সুবিধা কৰি দিব পাৰে। বান মানে পানীখিনি মানে বৰষুণৰ পানীহে এতিয়া হৈছে, বৰষুণৰ পানীখিনি কেনেকৈ নিয়ন্ত্ৰণ কৰি যাব পৰা ব্যৱস্থাটো কৰিব লাগে আমাৰ খাত।
সেইটোৱে অনুৰোধ কৰিছোঁ আৰু মানে